এজনে মোক মানুহ এজনে এতিয়া দিছিল মানে এইটো কাৰণে একো পকেট এটা খৰচ কৰি নাছিল গুটখা শিখৰ কেবি এইটো ইবিধ খাই নাই ৰঙাবিধ নাখায় পানীবিধ ঠিক আছে তথাপি কওঁ যে যদি অভিভাৱকক আপোনালোকে সজাগ কৰিবলৈ গৈ সুফল পোৱা নাই আমাক জনাওক আমি আৰক্ষী আছোঁ প্ৰশাসন আছোঁ মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ মানুহ ব্যক্তি আছে বিষয়ববীয়া আপোনালোকে আমাক জনাওক কাৰণ চাওক আমি যোৱাৰ পিছত আমাৰ ছ'চাইটি বা আমাৰ যিটো আমি এৰি থৈ যাম ভৱিষ্যতটো আমাৰ আহি থকা উঠি অহা প্ৰজন্মইহে কিন্তু আগবঢ়াই নিব লাগিব এতিয়াৰ পৰা যদি সিহঁতক আমি ভাল নিশিকাওঁ সিহঁতক বেয়া অভ্যাসবোৰৰ পৰা যদি আমি আঁতৰত নাৰাখোঁ তেতিয়াহ'লে ইয়াৰ পিছৰ অৱস্থাটো ভৱিষ্যতে তেওঁলোক ভাল মানুহ হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ পঢ়িবলৈ লোৱা ল'ৰা এটাই যেতিয়া ঘৰত দেখা পায় যে দেউতাই বা মায়ে মদ বেচিছে মদ খাবলৈ বাহিৰৰ মানুহ আহিছে বেয়া মাত কথা মাতিছে কাজিয়া পেচাল হৈছে সি তেতিয়া পঢ়াৰ প্ৰতি আগ্ৰহ তাৰ নাথাকে আৰু সেই বেয়াটোকে সি শিকিব এতিয়াতো অলপ দিনৰ আগত আমি জেংৰাই মুখত সজাগতা সভা কৰি আহোঁতে এজন অভিভাৱকে ক'লে যে তেওঁ শুনা পাইছে যে কোনোবা এটা কম বয়সীয়া ল'ৰা 5-6 বছৰীয়া ল'ৰাই কৈছে ডাঙৰ হ'লে কি হ'ব দেউতাই মদ বেচে ময়ো মদ বেচিম তেতিয়াহ'লে চিন্তা কৰক সেইটো কি ধৰণৰ এটা চিন্তনীয় বিষয় হৈ পৰিছে আমাৰ সমাজৰ কাৰণে সিহঁতে যি দেখিব সেয়া সিহঁতে অনুকৰণ কৰিব আমি যেতিয়া এতিয়া কৈছে যে এজন ব্যক্তিও উনুকিয়াই গৈছে যে ইয়াতো মদৰ কিছুমান দোকান আছে বা মানুহে ঘৰে ঘৰে বিক্ৰী কৰিছে হয় ঘৰে ঘৰে বিক্ৰী কৰোঁতে আমি যেতিয়া মদৰ কাটি ভাঙিবলৈ যাওঁ তেতিয়া বাৰে বাৰে প্ৰতিখন সভাতে মই কৈ আহিছোঁ যে আমাৰ সন্মুখত এনেকুৱা এই বয়সৰ ল'ৰা ছোৱালী থাকে সিহঁতৰ সন্মুখৰ পৰা আমি মাক দেউতাকক আটক কৰি আনিব লগা হয় বা তাহাঁতৰ সন্মুখত বিচনাৰ তলৰ পৰা ট্ৰাংকৰ পৰা ভঁৰালৰ পৰা আমি কাৰ্টুনে মদৰ বটল জব্দ কৰিবলগীয়া হয় উলিয়াই আনিব লগা হয় ঘৰখনত থকা ল'ৰা ছোৱালীকেইটাই নহয় ওচৰ চুবুৰীয়া যিমানকেইটা পুলি পোৱালি অকণমানি ল'ৰা ছোৱালীয়ে সভা আমি যি বহুমূলীয়া বক্তব্য দিছে আমি খুব আনন্দিতভাৱে গ্ৰহণ কৰিছোঁ কিছু ব্যক্তিৰ এই কাৰ্যত জড়িত বুলি আমি কোনো কিন্তু আমাৰ পদৰ প্ৰমাণ হাতত নাই যদি আমাৰ হাতত পাওঁ আমি আপোনাক জনাম পৰৱৰ্তী সময়ত আৰু আপোনালৈ আমাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উদ্যোগত আৰু মাজুলী আৰক্ষী প্ৰশাসনৰ সহযোগত আমি সজাগতা সভা পাতি আছোঁ এইকেইদিন মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰু পূৰ্বে আমি যিদৰে বন্ধ প্ৰেক্ষাগৃহত যিকোনো এটা স্থান নিৰ্বাচিত কৰি সজাগতা সভা পাতোঁ এইবাৰ সেই ধৰণৰ পদক্ষেপ লোৱা নাই আমি এবাৰ ব্যতিক্ৰমী পদক্ষেপেৰে পদপথত বা বজাৰ এৰিয়াত য'ত জনসমাগম বেছি হয় তাত আমি সজাগতা সভাসমূহ পাতিছোঁ 15-20 মিনিটৰ আমি কথা পাতোঁ ৰাইজৰ সৈতে আলাপ কৰোঁ অলপ মতামতৰ ভাৱ বিনিময় হয় আৰু ইয়াৰ জৰিয়তে আমি মাদক দ্ৰব্যৰ বিৰুদ্ধে সকলোকে সজাগ কৰিব খুজিছোঁ এইখিনি আমাৰ দায়িত্ব আচলতে কৰ্তব্যই এটা কথাটো সকলোৱে জানে যে ইয়াত সুৰা বিক্ৰী কৰা অনুজ্ঞাপত্ৰ কোনো বিপণীক দিয়া হোৱা নাই কোনো ব্যক্তিৰ ওচৰতে নাই গতিকে ইয়ালৈ যিখিনি সুৰা আহে সেয়া সম্পূৰ্ণ অবৈধভাৱে আহে আৰু অবৈধভাৱে বিক্ৰী কৰি আছে তাৰ উপৰিও আমি জানিবলৈ পাইছোঁ যে এই সুৰাখিনি কিন্তু ভেজাল ইয়াৰ পৰা আচলতে দুগুণ বেছি ক্ষতি হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ আছে গতিকে যিখিনি ঠাইত আমি গম পাইছোঁ অবৈধভাৱে সুৰা বিক্ৰী হৈ আছে সেইখিনি আমি সুৰা জব্দ কৰোঁ আৰু তেখেতক ব্যক্তিজনক ততালিকে আমি আটক কৰি গোচৰ ৰুজু কৰি আমি মহামান্য আদালতলৈ প্ৰেৰণ কৰোঁ আৰু এই ক্ষেত্ৰত আমাক নাগৰিকসকলেও মাজুলীৰ সুনাগৰিকেও যথেষ্ট সহায় কৰিছে তেখেতসকলৰ প্ৰতি মই কৃতজ্ঞ আৰু আমাৰ এই অভিযানটো অব্যাহত থাকিব একজেক্ট সংখ্যাটো ক'ব নোৱাৰিম 10-12জনটো হৈছে আৰু 500-600 লিটাৰ ওপৰৰ অবৈধ সুৰা জব্দ কৰা হৈছে ইতিমধ্যে On the beat.